ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অৰুণোদয় আঁচনি আৰু গোটৰ মহিলাসকলৰ 10,000 টকাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। তো আপোনালোক যিসকল লোকে এইবাৰ যোনটো নেকি অৰুণোদয় আঁচনি 3.0 আপোনালোকে আবেদন কৰিলে, তো সেইসকল লোকে কেতিয়া আপোনালোক চৰকাৰে আপোনালোকে সেই টকাটো প্ৰদান কৰিব আৰু লগতে আপোনালোক গোটৰ মহিলাসকলৰ যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা কেতিয়া আপোনালোক প্ৰদান কৰিব, তো তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে, তো সেইটো আপোনালোকক মই এই ভিডিঅ'তে জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া প্ৰথম আপোনালোকক মই জনাই আছোঁ যোনটো নেকি অৰুণোদয় আঁচনিৰ ওপৰত যোনটো নেকি খবৰ আহিছে। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিলে, তো নতুনকৈ যিসকলে আবেদন কৰিছিলে, তো বন্ধুসকল সেইসকল মহিলাক যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে, যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি নতুনকৈ আপডেট আহিছে, তো সেইসকল মহিলাক আপোনালোকে মাৰ্চ মাহত তো সেই টকা প্ৰদান কৰা হ'ব। অৰ্থাৎ আপোনালোকে মাৰ্চ মাহত অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে লাভ কৰিব। আৰু কিন্তু বন্ধুসকল ইয়াৰ ওপৰত আৰু এটা বেয়া খবৰ আছে। তো যিসকল লোকে আগৰ পৰাই আপোনালোকে যোনটো নেকি অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছে, তো সেইসকল মহিলাও তো কিছুসকল লোকৰ বৰ্তমান নাম কৰ্তন কৰিছে। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে যে এনেধৰণৰ কিছুমান আপোনালোকৰ মহিলা আছে যেনেধৰণে আপোনালোকে কিছুমান চক্ৰান্ত কৰি আপোনালোকে সেই অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আহিছে। তো সেইটো কাৰণে বন্ধুসকল চৰকাৰে বৰ্তমান ইনভেষ্টিগেশ্যন চলাব, তো আপোনালোকৰ তদন্ত চলাব। তাত যদি আপোনালোকৰ কিবা যদি ভুল পায় বা আপোনালোক কিবা যদি আপোনালোকৰ এনেধৰণৰ আপোনালোকে চক্ৰান্ত কৰি আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকক সেই অৰুণোদয় আঁচনি আপোনালোকৰ নাম কটা হ'ব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে। আৰু এতিয়া আপোনালোকক জনাই দিছোঁ যে নতুনসকলে আপোনালোক কোনসকল মহিলাই আপোনালোকে সেই অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোক যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব, তো যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে, যোনটো নেকি আপডেট দিছে যে প্ৰতিগৰাকী মহিলা আপোনালোকৰ এখন ৰেচন কাৰ্ড আপোনালোকৰ থাকিবই লাগিব। তো আপোনালোকে এখন ৰেচন কাৰ্ড থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ কৰিব। তো বাকী আপোনালোকে যেনেধৰণৰ আপোনালোকৰ ইনকম চাৰ্টিফিকেট বা আপোনালোকৰ এনেধৰণৰ কিছুমান জব কাৰ্ড আপোনালোক নহ'লেও আপোনালোকে একো অসুবিধা নাই, কিন্তু আপোনালোকে যিসকলে আবেদন কৰিলে তো সেইসকলৰ আপোনালোকৰ এখন ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তো বন্ধুসকল এইটোৱে অৰুণোদয় আঁচনিৰ ওপৰত নতুনকৈ খবৰ আহিছে। তো আৰু এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ গোটৰ মহিলাসকলৰ যোনটো নেকি 10,000 টকা, তো মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা, তো আপোনালোকে কেতিয়া লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা যোনটো নেকি খবৰ আহিছে, যোনটো নেকি আপডেট আহি পৰিছে, তো সেইটো হিচাপত তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আপোনালোক প্ৰথম ভাগতে আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি টকাটো আপোনালোকে লাভ কৰিব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে মহিলাসকলে দুদিনমান ৱেইট কৰক। তো আপোনালোকে বেছি দিন নাই, তো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি 10,000 টকাটো আপোনালোকে লাভ কৰিব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা বৰ্তমান এটা ডাঙৰ খবৰ আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল।